বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমে ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন ৰূপত তেওঁলোকে বিহু পালন কৰে। বড়োসকলৰ বিচুৱা বৈশাগু আৰম্ভ হয়, কোচ ৰাজবংশীসকলে বিচুৱা কৰে, কাৰ্বিসকলেও দুমাহী পালন কৰে। তো এই বিহুৰ লগত সংলগ্ন সকলো উৎসৱৰ কাৰণে মই সমগ্ৰ অসমবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমখন সুখ শান্তিৰ হওক, শস্য শ্যামলা হওক, আমি নদন বদন হওক, আৰু বিশেষকৈ বৰ্তমান উন্নয়ন পৰিৱৰ্তনৰ যুগত আমি এটা যাতে বিকশিত অৰ্থনীতিলৈ ৰূপান্তৰিত হ'ব পাৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো আজি শান্তি সম্প্ৰীতি সমন্বয়ৰ পৰিৱেশ গঢ়ি উঠিছে, এই শান্তি সম্প্ৰীতি সমন্বয়ৰ পৰিৱেশটো যাতে যুগমীয়া হয় সেয়াই কামনা কৰিছোঁ। বিহুটো এইবাৰ বিহুৰ মাজতেতো নিৰ্বাচন চলি আছে, গতিকে বিহুৰ মাজতে নিৰ্বাচনী কাৰ্যসূচীও থাকিব। আনুষ্ঠানিক নিৰ্বাচনী কাৰ্যসূচী নাথাকে, আত্মীয় কুটুম নিজৰ বন্ধু বান্ধৱ দুই ঘৰলৈ যাম, সেইধৰণে এইবাৰ বিহুটো পাৰ কৰিব লাগিব। পৰিয়ালৰ সৈতে অকণমান সময় পাৰ কৰিব। মই কেইঘণ্টামানৰ কাৰণে মোৰ মাৰ ওচৰলৈ যাম, মানে মোৰ বোকাখাটৰ ঘৰলৈ যাম, আমাক সেৱা এটা কৰি আহিম। বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমে ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন ৰূপত তেওঁলোকে বিহু পালন কৰে। বড়োসকলৰ বিচুৱা বৈশাগু আৰম্ভ হয়, কোচ ৰাজবংশীসকলে বিচুৱা কৰে, কাৰ্বিসকলেও দুমাহী পালন কৰে। তো এই বিহুৰ লগত সংলগ্ন সকলো উৎসৱৰ কাৰণে মই সমগ্ৰ অসমবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমখন সুখ শান্তিৰ হওক, শস্য শ্যামলা হওক, আমি নদন বদন হওক, আৰু বিশেষকৈ বৰ্তমান উন্নয়ন পৰিৱৰ্তনৰ যুগত আমি এটা যাতে বিকশিত অৰ্থনীতিলৈ ৰূপান্তৰিত হ'ব পাৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো আজি শান্তি সম্প্ৰীতি সমন্বয়ৰ পৰিৱেশ গঢ়ি উঠিছে, এই শান্তি সম্প্ৰীতি সমন্বয়ৰ পৰিৱেশটো যাতে যুগমীয়া হয় সেয়াই কামনা কৰিছোঁ। বিহুটো এইবাৰ বিহুৰ মাজতেতো নিৰ্বাচন চলি আছে, গতিকে বিহুৰ মাজতে নিৰ্বাচনী কাৰ্যসূচীও থাকিব। আনুষ্ঠানিক নিৰ্বাচনী কাৰ্যসূচী নাথাকে, আত্মীয় কুটুম নিজৰ বন্ধু বান্ধৱ দুই ঘৰলৈ যাম, সেইধৰণে এইবাৰ বিহুটো পাৰ কৰিব লাগিব। পৰিয়ালৰ সৈতে অকণমান সময় পাৰ কৰিব। মই কেইঘণ্টামানৰ কাৰণে মোৰ মাৰ ওচৰলৈ যাম, মানে মোৰ বোকাখাটৰ ঘৰলৈ যাম, আমাক সেৱা এটা কৰি আহিম।